জুবিন অনুৰাগীৰ সংজ্ঞা নিৰূপণ কৰিব পৰা হিমন্ত বিশ্ব শৰ্মা কোন? হুই হিমন্ত বিশ্ব শৰ্মা। জুবিনৰ অনুৰাগী অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, সমগ্ৰ পৃথিৱীতে জুবিন অনুৰাগী আছে। আৰু জুবিন বিজেপিৰ অন্ধভক্তসকলৰ সদৃশ নহয়। জুবিন অনন্য, জুবিন একক। মই জুবিন, আমি জুবিন শ্লোগান আৰম্ভ কৰিছিল। তেওঁলোকে জুবিনৰ নো মেডালো হ'ব নোৱাৰে। জুবিনে কেতিয়াও কোনো স্ক্ৰিপ্টেড কথা কোৱা নাছিল, স্ক্ৰিপ্টেড গান গোৱা নাছিল। জুবিনে অসমীয়া সত্তাটোক লৈ অসমীয়া আৱেগৰ মাজেৰে অসমীয়া সন্তান হিচাপে অসমক কেনেকৈ ভাল পাব পাৰি, পৃথিৱীখনক কেনেকৈ ভাল পাব পাৰি, প্ৰকৃতিক কেনেকৈ ভাল পাব পাৰি, জীৱ জন্তুক কেনেকৈ ভাল পাব পাৰি, সেইবিলাক শিকাই গৈছে। আৰু জুবিনক মানুহে অন্তৰেৰে ভগৱান বুলি জ্ঞান কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কাকতলীয়া কথাবিলাক কৈ লাভ নাই। হিমন্ত বিশ্ব শৰ্মা আপোনাক অসমৰ মানুহে মুখ্যমন্ত্ৰীৰ আসন দিছে। সংবিধান প্ৰদত্ত এই আসন দি আপুনি সৎব্যৱহাৰ কৰক। তাৰ সলনি আপুনি সৰু বাচ্চাবিলাকে ক্ৰিকেট খেলিলে যেতিয়া আউট হয় তেতিয়া কি কৰে, বেট বল লৈ ঘৰত যাব ওলায়। হিমন্ত বিশ্ব শৰ্মায়ো একেই ধৰণৰ অভ্যাসবোৰ আৰম্ভ কৰিছে। নিম্ন স্তৰৰ নিম্ন ৰুচিসম্পন্ন কথা বাৰ্তা বন্ধ কৰক। আপোনাৰ সদিচ্ছা জুবিন গাৰ্গক লৈ কিমান, সেয়া আপোনাৰ আচৰণত পৰিস্ফুট হৈ গৈছে। আৰু জুবিন অনুৰাগী, জুবিনক ভাল পোৱা মানুহৰ যি অদম্য সাহস, ধৈৰ্য, এইখিনিক আমি সকলোৱে মানিব লাগিব। ৰাজনীতি আনে কৰা নাই, ৰাজনীতি কৰিবলৈ পাকে প্ৰকাৰে চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে। নোৱাৰিব, উফৰি যাব। জুবিনক ৰাজনীতিৰ ঊৰ্ধত, জুবিনক সকলো জাতি, বৰ্ণ, ভাষা, ধৰ্ম সকলোৰে ঊৰ্ধত, জুবিনক আত্মাত অসমীয়া মানুহ জীয়াই আছে। আত্মাৰ লগত খেলা নকৰিব, জ্বলি ভস্ম হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিককো যেনেকৈ এটা বান্ধনৰ মাজত আবদ্ধ কৰিব খুজিছে, সাংবাদিকবিলাকো জুবিন অনুৰাগী। তাত আপুনি বান্ধনৰ আয়ত্তত ৰাখিব নোৱাৰিব। আৰু ৰাজনৈতিক যোনটো আপুনি পৰিক্ৰমা যেনেকৈ নিৰ্ধাৰণ কৰিব বিচাৰিছে, জুবিন অনুৰাগী আজি নহয়, অনন্তকাললৈ থাকিব। জুবিনৰ সৃষ্টি, জুবিনৰ কথনশৈলী, জুবিনৰ ভাষা জ্ঞান, এয়া জুবিনে সৃষ্টি কৰা যি এক অনবদ্য অভিধান, এই অভিধানখনৰ অনুৰাগীৰ সংখ্যা হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে যে তেখেতে পদত্যাগ কৰিলে ইমান % কমিব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে ইমান % কমিব। পাৰ্চেণ্টত নাই। মুখ্যমন্ত্ৰী, অসমৰ ৰাজনীতি, এইবিলাকক লৈ অনুৰাগীৰ কোনো সংজ্ঞা নাই। অনুৰাগীৰ একমাত্ৰ এটাই সংজ্ঞা যে জুবিন আমাৰ অন্তৰৰ। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ আৰু জুবিন গাৰ্গক আমি আমাৰ সত্তাত ৰাখিম। মোৰ জন্ম হৈছে কেইদিনমান আগত ছোৱালী, নাম দিছোঁ জুবিন। তাই যিমান ডাঙৰ হৈ যাব জুবিনৰ কথা সিমান চিন্তা কৰি যাব। গতিকে আমাৰ দৰে অনুৰাগীবিলাকক আপুনি বান্ধনত ৰাখিব নোৱাৰে, স্পষ্ট কথা।